হঠাৎ হোৱা এটা এক্সিডেণ্টৰ বাবে চাওকচোন আজি ইমানখিনি কষ্ট পাবলগীয়া হ'ল। ভবাই নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি। ইমান ৰ'দ আৰু আমি এই ৰ'দত ওলাই আহিছোঁ। নাহিলেও নহয়, হঠাতে মা ফোন কৰিছে, মা এনেও পৰি হাতখন ফুলি গ'ল। এতিয়া আমি যাব লাগে ডক্টৰৰ তাত। আৰু এই টিকলাটো আহিছে, এয়া মাকৰ পাছে নানো বুলি ভাবিছিলোঁ, কিন্তু আহি গ'ল। গতিকে লৈ আহিলোঁ, এতিয়া যাই আছোঁ। যাইহে গম পাম কি হৈছে কি হোৱা নাই, আৰু হস্পিটেল যাব লাগিব। ঘৰত যেতিয়া মানুহ অকলশৰীয়া হয়, কোনো নাথাকে, তেতিয়া যদি এনেকুৱা এটা এক্সিডেণ্ট হয় কেনেকৈ হ'ব হয়নে? আমি ওচৰত থকা বুলিহে যাব পাৰিছোঁ, যদিহে আমাৰ ঘৰৰ দূৰত হ'লহেঁতেন কি অৱস্থা হ'ল। দাদা নাই, সি গৈছে তাৰ কামত ওলাই গৈছে, দূৰলৈ গৈছে, গতিকে সি আহোঁ বুলি আহিব নোৱাৰে। এতিয়া বাইদেউ ডিউটিত থাকে, গতিকে তাইও আহিব নোৱাৰে। গতিকে অকলশৰীয়া বৰ কষ্টকৰ। মানুহৰ কেতিয়া কি হয় কোনেও নাজানে, বিপদ কেতিয়া আহে কোনেও গম নাপায়। গতিকে সদায় সাৱধান হৈ চলিব লাগে। আজি মাৰ চাওকচোন হাতখন ইমান ফুলি গ'ল। আজি আমাৰ ইয়াতে শনি পূজা আছিলে, শনি পূজালৈ আহিম বুলি ঘৰৰ পৰা মানুহজনী সাজি কাচি ওলাই আহিছিলে। কোনে জানে ৰাস্তাত যে এনেকৈ অঘটন হ'ব। আৰু অঘটন মানে গাড়ীয়ে খুন্দিয়া নাই, ভৰিৰে উজুতি খাইহে পৰিলে। পৰি পেলাই হাতখন পাৰি পৰিলে চাগে, সেইকাৰণে হাতত আজাৰ পাই হাতখন গোটেই ফুলি গৈছে। বাকী ক'তো একো আজাৰ হোৱা নাই। আমি আহি পালোঁ, হস্পিটেল আহি আছোঁ। আইতাক আহি আছে এনেকৈ লাহে লাহে খোজকাঢ়ি, এইফালে ল'ৰাও আহিছে। আমি আহি গ'লোঁ। হস্পিটেলত গ'লোঁহে, চৰকাৰী হস্পিটেলত গৈ পেলাই আকৌ পঠাই দিলে এক্সৰে কৰিবলৈ। কি যে হ'ব, চৰকাৰী হস্পিটেলত যোৱাতকৈ নোযোৱাই ভাল। আৰু এয়া আমি এক্সৰে কৰিবলৈ আহি এনেকৈ মাক বহাই থৈ দিছোঁ। মোৰ মোবাইলটোত একেবাৰে চাৰ্জ নাছিলে, কাৰণ ৰাতিপুৱাৰ পৰা আমাৰ ঘৰত লাইট নাই। সেইকাৰণে মোবাইলটোত চুইচ অফ হ'ব বুলি অকণমান চাৰ্জত দি থৈ দিলোঁ। আনফালে এয়া এক্সৰে কৰিবলৈকে আহিলে। মানুহজনে মানে কাপোৰখিনিও পিন্ধিব নোৱাৰে, একেবাৰে অৱস্থা বেয়া হৈ গৈছে, কাৰণ হাতখনেৰেতো একো কৰিবই নোৱাৰে। মই গৈ পেলাই আকৌ ঘৰত তালা চালা মাৰি থৈ পেলাই মেডিকেললৈ লৈ আহিলোঁ। আৰু ল'ৰাক এনেকৈ বাহিৰত উলিয়াই দিছে, কাৰণ এক্সৰে কৰাৰ সময়ত সৰু বাচ্ছাক নাৰাখেই কাষত। আৰু এয়া এক্সৰে কৰা হোৱাৰ পাছত আমি ৰিপৰ্টটো লৈ আকৌ হস্পিটেললৈকে গ'লোঁ। আৰু এয়া হস্পিটেলত যাবলৈকে আহিলোঁ, কিন্তু কি হ'ব, হস্পিটেলত গৈ একো লাভ নাই। চাওকচোন ৰিপৰ্ট চিপৰ্ট লৈ ইমান ধুনীয়াকৈ গ'লোঁ, কিমান যে কষ্ট কৰিলোঁ আজিৰ দিনটোত কি ক'ম। এবাৰ অহা যোৱা আৰু এনেকৈ অসুখীয়া মানুহজনীক অনা নিয়া কৰাটো কমটো কষ্টকৰ নহয়। ৰিক্সাত যাব লাগে, আহিব লাগে। এয়া এক্সৰে ৰিপৰ্ট লৈ আহিলোঁ। হাতটো ভাঙিছে, এতিয়া প্লাষ্টাৰ কৰিব লাগিব। আকৌ আহিলোঁ মেডিকেললৈ। ডক্টৰৰ তাত অহাৰ পিছত কিমান ভেজাল ওলাই দেখিছেনে? এয়া হাতীটো ভাঙিলে, হাতীৰ ৰিপৰ্টো বনাই আনিলোঁ। এতিয়া আকৌ যাব লগা হ'ল ৰিপৰ্টৰ তাতে। মানে ইহঁতে কেনেকুৱা কৰিছে, ৰিপৰ্টৰ যিটো কাগজ আছে, কাগজটো দিয়া নাই, অকল ফটোখন দি খেদাইছে। এতিয়া আকৌ যাওঁ, ময়ো নাচালোঁ, দৌৰা দৌৰিকৈ আহিলোঁ। এতিয়া তাতকৈ দুখৰ কথা জানেনে, হাতৰ খাৰুপাতো কাটিবলগীয়া হৈছে, কাৰণ খাৰুপাত থাকিলে প্লাষ্টাৰ নকৰে। দুখ মনেৰে মায়ে কাটিবলৈ দিলে, উপায় নাই। তাৰপাছতে আমি এয়া বিল চিল পে'মেণ্ট কৰি পেলাই ৰখি আছোঁ। আনফালে আকৌ বাও গৈছে, তাই ঔষধখিনি ল'বলৈকে গৈছে, যিহেতুকে ঔষধো লাগিব, মেডিচিন। আনফালে মাক বেণ্ডেজ কৰিবলৈকে ৰুমত নিছে, আমাক যিহেতুকে সোমাব নিদিয়ে, আমি বাহিৰতে তেনেদৰে গোটেইকেইটাই লগ হৈ আছোঁ। তাৰপাছতে বেণ্ডেজ কৰা হৈ গৈছে, এয়া পিছত শুৱাই থৈ দিছিলে বেডত। তো এতিয়া বেণ্ডেজ পাতি হোৱাৰ পাছত আমি আহিলোঁ চাহ খাওঁ বুলি। চাহ তাহ খাই মেলি ঘৰলৈ আহিলোঁ, 8টামান বাজি গ'ল। ইয়াৰ পাছতে আকৌ মাক বাৰ ঘৰলৈ পঠাই দিলোঁ আৰু মই ঘৰলৈ আহিলোঁ।